আপোনাৰ ভূমি যদি ল্যান্ড তাৰমানে পট্টা পাব লাগে তাৰ কাৰণে 28 জুন 2001 আগত আপুনি তাত বসবাস কৰা হ'ব লাগিব তাৰ পিছত 20 সেইটো সুধৰণি কৰি কৰা হ'ল যে আপোনাৰ 3 জেনাৰেশন 1 জেনাৰেশন কনসিস্ট এটা জেনাৰেশন মানে 5 বছৰ কয় গতিকে আপুনি যদি গুৱাহাটীৰ হয় তেতিয়াহলে এজন ভূমিহীন লোকক 2019 ৰ হে এখন মতে 1 কঠা 5 লেছা মাটি আপোনাক আবণ্টন দিব আৰু যদি বাকি গুৱাহাটীৰ বাহিৰৰ হয় 1 কঠা 10 লেছা কিন্তু সেই সময়ত যেটো সময়ত ভাবে যেটো মূল্য নিৰ্ধাৰণ কৰা হয় সেই মূল্যটোৰ যদি আপুনি সেই যেটো যিখিনি ঠাইত আছে পটা নোহোৱা কয় তাত যদি আপুনি আৰসিসি বিল্ডিং কৰিছে তেতিয়া হলে যেটো দাম নিৰ্ধাৰণ কৰা হৈছে তাৰে 100% আপুনি সেইখিনি দিব লাগিব কিন্তু যদি আপুনি আসাম টাইপ ঘৰ বান্ধি আছে তেতিয়া হলে যিখিনি মূল্য নিৰ্ধাৰণ কৰে চৰকাৰীভাৱে তাৰে 30% দিব লাগিব আৰু যদি আপুনি জুপুৰি ঘৰ বা তৰ্জাৰ ঘৰ কৰে তেতিয়া হলে 10% 5 বছৰৰ পিছত এই খিলঞ্জীয়া ভূমিপুত্ৰৰ ওচৰতে আমি আশীৰ্বাদ বিচাৰি যাব লাগিব কিন্তু কেতিয়াবা নিয়মৰ বাহিৰত গৈ চৰকাৰখনে কোনোবাই বেয়া পালো কৰিব নোৱাৰা হয় গতিকে মোৰ বিনম্ৰতাৰে অনুৰোধ যিখিনি খিলঞ্জীয়া ভূমিপুত্ৰই চাই আছে তেখেতসকলৰ সুৰক্ষাৰ কাৰণে যেনেকৈ প্ৰতিটো পদক্ষেপত যি চৰকাৰে পদক্ষেপ লব লগা হয় তেখেতে চৰকাৰে কিন্তু লব